আপোনালোকে নিজেই দেখিছে প্ৰশাসনৰ সন্মুখত এজন ব্যক্তিয়ে আমাৰ ঘৰৰ মানুহক কি কৰিছে তাতে মাৰিছে এই ভিডিঅ'টোত আপোনালোকে দেখা পাই আছে প্ৰশাসনৰ সন্মুখ কিন্তু প্ৰশাসন তাতে আপোনালোকে দেখিছে প্ৰায় 150টা মান CRPF তাতে 5-6খন মান বলেৰো গাড়ী আৰে মই ভিক্টৰ দাসে মইতো কোনো টেৰৰিষ্ট নহয় ইমান খুপা CRP কিহৰ দৰকাৰ আছিল এবাৰ যদি কৈ দিলে হয় বোলে ভিক্টৰ এনেকুৱা কথা তুমি কাষ্টডিত যাব লাগে মই একদম এই ঘটনা আৰম্ভণি কেনেকৈ হ'ল কি হ'ল তোমাৰ সেই ঘটনাটোৰ আৰম্ভণিটো মই প্ৰকৃততে কৈছো যিখিনি আমাৰ মিডিয়াই নেদেখালে মই বেয়া পোৱা নাই মই আমাৰ চতুৰ্থ স্তম্ভক মই অকমানো বেয়া পোৱা নাই কাৰণ চতুৰ্থ স্তম্ভত যিখিনি দেখুওৱা হৈছে বিভ্ৰান্ত নকৰিব বিভ্ৰান্ত কিয় কৰিব নালাগে প্ৰকৃত সত্যটো দেখুৱাক আমি ভাল পাওঁ বোলে ভিক্টৰ দাসে অমুক কামটো কৰিছে দেখাওক মই ভাল পাইছো কিন্তু ৰিয়েলিটিটো কি সেই বস্তুটো আপোনালোকে আগতে অকমান চালি জাৰি চাব লাগিছিলে আজি চাওক আজি আমাৰ গাঁওবুঢ়া এটাই সান্টাফি এখন চলাই যোনখন 37 লাখ ৰুপিজৰ গাড়ী হয় কেনেকৈ ঠিক আছে তো প্ৰকৃত সত্য ইয়াতে 150 জন মানুহে হাহাকাৰ কৰি আছে ইয়াক মাৰ হোৱাট ইজ দ্য ৰিজন মই কি কৰিছো কাক কি অসুবিধা কৰিছো মই মাতিছো কাৰ কাৰণে আপোনালোকৰ কাৰণে আপোনাৰ সন্তানৰ কাৰণে আপোনালোকৰ সন্তানে যাতে চাকৰিটো পায় আপোনালোকৰ সন্তানৰ যাতে অসুবিধা নহয় আপোনালোকৰ সন্তানৰ জাগাত যাতে সেই কোনোবা মানুহে কি ক্যাশ ফৰ মানি ক্যাশ ফৰ জবস যিবোৰ আপোনালোকে এইকেদিন বাহ জনাই আছে ঠিক আছে বোলে কি আইনে মানে খুব সুন্দৰ বিচাৰ কৰিছে অমুক কৰিছে ভিতৰত ভৰাই দিছে কাৰোবাক কনজেকিউটিভ লগাইছে কাৰোবাক কনজেকিউটিভ লগোৱা নাই কাৰোবাক 7 বছৰৰ কাৰণে কাৰোবাক 14 বছৰৰ কাৰণে ভৰাইছে কাৰোবাক 4 বছৰৰ কাৰণে ভৰাইছে কিন্তু মেইন প্ৰকৃত সত্যটো এইটো যে সিদিনাখন মোৰ জন্মদিন আছিল আৰু মোৰ জন্মদিনত মই মোৰ প্ৰত্যেক ছাত্ৰ ছাত্ৰীক মই মোৰ মানে তেওঁলোকক ইনভাইট কৰোঁ একেলগে ফূৰ্তি কৰোঁ আৰু তেওঁলোক গোটেইখিনি আহিছে আমি ফূৰ্তি ফাৰ্তা কৰিছোঁ অকণমান আৰু যিহেতুকে প্ৰকৃত আমি অসমৰ প্ৰায় অলমষ্ট এভৰিৱান নোজ শদিয়াৰ পৰা ধুবিলোঁ বোলে ভিক্টৰ দা মদ খায় এতিয়া মদটো আমি খাওঁ চাওক মদটো মই খাওঁ আৰু মদ খাই চাওক মদটো খাই যদি নিচাহে নহয় তো মদ খোৱাৰ পিছত মাতাল হোৱা নাই কোনো মানুহে এজন মানুহে কেতিয়াও উত্তেজিত নোহোৱাকৈ তেওঁ মাতাল হ'ব নোৱাৰে প্ৰথমটো কথা সেইটো আৰু তেওঁ উত্তেজিত কিয় কৰা হৈছে কি কাৰণত কৰা হৈছে সেইটো আমাৰ অসমৰ ৰাইজে বুজি পাব লাগিছিল যে এই ল'ৰাজনে আজি কোনোবা এজন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মই APSC পেটাৰ্ণত পৰীক্ষাটো পাতিম তাৰে পিছদিনা মই অকমান চিঞৰ বাখৰ কৰিলোঁ তাৰে পিছত ক'লে যে পেটাৰ্ণটো আমি চেঞ্জ কৰিম তাৰে পিছত তেওঁ ক'লে যে আমি সিলেবাছ দিম বুলি ক'লে মই ক'বলৈ খুব সুখী যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই একদম হাতজোৰ কৰি বিনম্ৰ প্ৰণাম যে ছাৰ মই যিটো সিলেবাস দি থৈ গৈছিলোঁ কাষ্টডিত যোৱাৰ আগৰ দিনা দুদিন পিছত আপোনাৰ দিয়া সিলেবাসখন কিন্তু একদম এক্সেক্টলি সেম টু সেম মিলিছে ভাল লাগিছিলে মোৰ আৰু ছাত্ৰ সমাজৰ প্ৰতি যিটো আবেগ আগতে ময়ো এনেকুৱা নাছিলোঁ মোকো বহুতবাৰ সুধিছে মোক পুলিচ কাষ্টডিটো সুধিছে বোলে তোক কিহৰ চুট খৰে পাইছে তই কিহৰ কাৰণে এনেকৈ ছাত্ৰ হয় ভিক্টৰ মই মাজত ৰাখিছোঁ এটা কথাৰ কাৰণে তুমি সুৰাৰ প্ৰসংগটো উল্লেখ কৰিছা নিশ্চিতভাৱে ৰাজ্য চৰকাৰৰ এতিয়া ৰাজহৰ প্ৰধান উৎস হৈছে সুৰা মদ যিমান খায় সিমানে চৰকাৰৰ লাভ এইটো এটা সুকীয়া বিষয় কিন্তু ভিক্টৰ দাস বহু ছাত্ৰ ছাত্ৰীৰ সপোন মই এনেকুৱা বহু ছাত্ৰ ছাত্ৰী ভিক্টৰ পাওঁ মই মুকলিকৈ তোমাক কৈছোঁ যে ছাৰে সাংঘাতিক পঢ়ায় ছাৰে এবাৰ পঢ়ালে বুজাত কোনো অসুবিধা নাই বুলি মই বহু ছাত্ৰ ছাত্ৰী পাইছোঁ একদম বুকুৰ ভিতৰৰ পৰা কৈছোঁ ভিক্টৰ হয় চৰকাৰে সুৰা উলিয়াইছে সুৰা বিক্ৰী হ'ব লাগিব কিন্তু ভিক্টৰৰ দৰে এটা বিশাল ব্যক্তিত্ব য'ত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে কয় ছাৰে সাংঘাতিক ভাল পঢ়ুৱায় ছাৰে পঢ়ালে আমি বুজি পাওঁ আমাৰ নিচিনা দুখীয়া ল'ৰা ছোৱালী ছাৰৰ বাবে মানুহ হৈছোঁ তো তেওঁলোকৰ কাৰণেতো তুমি ভগৱানৰ নিচিনা ভগৱান আমি হ'ব নোৱাৰোঁ কেতিয়াও ভগৱান নিচিনা কৈছোঁ ভিক্টৰ গতিকে সেইসকলৰ বাবে তুমি যদি ৰাজহুৱা স্থানত সুৰাপান কৰাটো মানে প্ৰমাণ হ'ব পৰা এটা ব্যৱস্থাৰ পৰা তুমি আঁতৰি যোৱাটো মই ভাবোঁ যে তোমাৰ ব্যক্তিত্বটো আৰু বিকাশ হ'ব তোমাৰ ব্যক্তিত্ব এনেও বিকাশ হৈছে তোমাৰ ব্যক্তিত্ব থকা বাবেহে ছাত্ৰ ছাত্ৰীসকলে তোমাৰ পৰা জ্ঞান পাইছে বোধ কৰোঁ মই মিছা কোৱা নাই ভিক্টৰ হয় দাদা কোৱা আৰম্ভ কৰা তো এই কথাটোৱে কম চাওক মানুহ মই আজি যিটো পৰিস্থিতি যিটো পৰিস্থিতি একচুৱেলি ভিক্টৰ দাসৰো মই কৈ আছিলোঁ যে পুলিচ কাষ্টডিত সুধিছে বহুতবাৰ সুধিছে ACP পেনেলে সুধিছে DCP পেনেলে সুধিছে যে তোক কিহৰ চুট খৰে পাইছে তই কিহৰ কাৰণে এনেকৈ ছাত্ৰ সমাজৰ কাৰণে লাগিছ মোৰ এটা স্বাৰ্থ আছে মোৰ স্বাৰ্থ এইটোৱে যে ময়ো বৰ ফুটিত থকা ল'ৰা আছিলোঁ ময়ো আজি বহুকেইটা গভৰ্ণমেণ্ট চাকৰি মই সলাইছোঁ ছাছপেণ্ড হৈ এতিয়া বহি আছোঁ আৰু স্বাৰ্থটো এইটোৱে যে কি
মোৰ দেউতাক মাৰ্ডাৰ কৰিলে মোৰ দেউতাক মাৰ্ডাৰ কৰাৰ পিছত সেই দেউতাৰ মাৰ্ডাৰ ন্যায় নাপালোঁ কিন্তু মই তথাপিও কিন্তু খাকীধাৰী পোছাক যোনে পিন্ধে তেওঁক মই অশেষ 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 সন্মান কৰোঁ আৰু তেওঁলোক আমাৰ অসমৰ পুলিচক মই সদায় জয় জয়কাৰ দিছোঁ মই আনকি চেণ্ট্ৰেল জেলৰ আমাৰ যিমানখিনি মানে কৰ্তৃপক্ষ মই তেওঁলোককো জয় জয়কাৰ দিছোঁ এটাই কাৰণ যে কি তেওঁলোক নাথাকিলে আজি চিষ্টেমটো এনেকুৱা হৈ নাথাকিলে কিন্তু মেইন কথাটো হৈছে যে আজিৰ যুগত এটা কৰাপশ্যনলেছ মানুহ এটা টিকি থাকিব নোৱাৰে চিষ্টেমটোত বৰ দুখ লগা কথা আৰু সবতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে যে কি ভিক্টৰ দাসৰো কোনো সুৎখৰে পোৱা নাছিলে ভিক্টৰ দাসৰ দেউতাক যেতিয়ালৈকে আছিলে তেতিয়ালৈকে ভিক্টৰ দাসো ফূৰ্তি কৰি আছিলে পঢ়ি আছিলে কিন্তু যেতিয়া ওপৰৰ ছাদখন নোহোৱা হৈ যায় সেই ছাদখন নোহোৱা হোৱাৰ পিছত ঘৰ এখন চলাবলৈ কিটো অৱস্থা হয় সেই অৱস্থাটো আমি বুজি পাইছোঁ যেতিয়া আমি পইচা খুজিছিলোঁ পাপাৰ আনকি মানে যিটো আমি শ্ৰাদ্ধ বুলি কওঁ দহা আমাৰ ঠিক আছে তেতিয়া কিন্তু কোনেও আমাক ২৫,০০০ টকা এটাও দিয়া নাছিলে কাৰণ সুধিছিলোঁ বহুতক ঘৰৰ মানুহকে সুধিছিলোঁ আৰু তাৰপিছত লগৰ ল'ৰা এটাৰ পৰা লৈ কিনে এনেকৈ কৰিব লগা হৈছে চ' মই কিটো পৰিস্থিতিত আহি আজি এইটো ভিক্টৰ দাস হৈছোঁ সেইটো কোনেও সেই জাৰ্ণিটো গম নাপায় তাৰে পিছত আমি দেখিলোঁ যে ছেকেণ্ড টাইম ভিক্টৰ দাসে কি অসমৰ ছাত্ৰৰ কাৰণে মাত মাতিলে এগেইন দেৰ ৱাজ এ পলিটিকেল ইছ্যু তাৰপিছত সেই বস্তুটোৰ পিছতে আৰু এটা বস্তু আহিলে যে ভিক্টৰ দাসৰ নিজৰ অৰ্ধাংগিনীয়ে ভিক্টৰ দাসৰ ওপৰত তেতিয়াও কিন্তু খুব নিউজ বাজিছে খুব নিউজ বজাইছে যে ভিক্টৰ দাস মদাহী ভিক্টৰ দাস অমুক ভিক্টৰ দাস ভোগ কিন্তু প্ৰকৃত সত্যটো যোনদিনাখন মই প্ৰেছ মিটিঙত কৈছিলোঁ যে মই সন্মান কৰোঁ যিহেতুকে তেওঁৰ লগত মই 7 বছৰ কটাইছোঁ মই তেওঁক সন্মান কৰোঁ মই এটা কথাই কৈছোঁ তেওঁ কৈ যাব লাগিছিলে যে মই তোমাৰ লগত চলিবলৈ নোৱাৰিম মই আন এজনক ভাল পাওঁ কিন্তু এটা মিছা এটা অপমান এটা অপযশ জাপি দি যাবলৈ লাগিছিলে যিটো মিডিয়াত আপোনালোকে দেখিছে কেনেকুৱা এটা ভাওনা এটা নাটক তো নাটকৰ সৃষ্টি কৰি লাভ নাই তোমাৰ যাব মন আছিলে তুমি গুচি যোৱা মই কেতিয়াও তোমাক উভতি নুসুধিলোঁ হয় বোলে তুমি কিয় গ'লাগে হ'ব পাৰে কিছুমান মানুহৰ লগত মানুহ চলিব নোৱাৰিব পাৰে আজিৰ যুগত এতিয়া ছেপাৰেট থকাটো বহুত ডাঙৰ কথা নহয় কিন্তু মেইন কথাটো এটা মিছা অপযশ জাপি দিছিলে এণ্ড ইন দ্য লং ৰান মানুহে দেখিলে যে হয় দেখোন বোলে ভিক্টৰ ছাৰৰ দেখোন অৰ্ধাংগিনীয়ে দেখোন বোলে মতিয়াৰ ৰেহমানৰ লগত গৈ কিনে দেখোন লিভিনত আছে তো মানুহে প্ৰকৃত সত্যটো সদায় ওলাই পৰিব এই ধৰণৰ কথা বতৰাবিলাকে অকণমান চাপ তোমাৰ ওপৰত পৰিছিল কিন্তু তোমাৰ বুকুত এতিয়াও লিখা আছে মই ভাগৰা নাই লিখা আছে হয় মই দেখি আছোঁ এইটো এইবিলাকে অকণমান চাপ তোমাক সৃষ্টি কৰিছিল কিন্তু তাৰ মাজত তোমাৰ যিটো সৃষ্টিশীলতা সি কিন্তু স্তব্ধ হোৱা নাছিল মই তোমাক এই কথাও মুকলিকৈ ক'বলৈ ভাল পাম বহুত মানুহে কয় তুমিও জানা যে ভিক্টৰ দাস এটা পগলা ভিক্টৰ দাসে ক'ত কি ক'ব লাগে নাজানে কিন্তু তাৰপিছতো ভিক্টৰ দাসে এটা ডাঙৰ কথা জানে সেই ডাঙৰ কথাটো হৈছে নিজৰ পিতৃৰ প্ৰতি তেওঁৰ ভক্তি নিজৰ মাতৃৰ প্ৰতি তেওঁৰ যিটো ভক্তি পিতৃ মাতৃক ইমানলৈ শ্ৰদ্ধা কৰা মানুহজন পগলা কোনো কাৰণতেই হ'ব নোৱাৰে মই অন্তত বিশ্বাস কৰোঁ ভিক্টৰ আজি সেইকাৰণে মই মাতি আনিছোঁ মই বিচাৰিছোঁ জাতীয়তাবাদক ভাল পোৱা শিক্ষাৰ বাবে উৎসৰ্গিত হোৱা প্ৰকৃত ভিক্টৰ দাসজন আকৌ জাগি উঠক কিন্তু এই ভিক্টৰ দাসে যেতিয়া বাটত কেঁচা মাছ চুবাই পেলাই ভিডিঅ' দিব মানুহৰতো খং উঠিব ন ভিক্টৰ কিন্তু তাৰে প্ৰকৃত সত্যটো তাৰে আৰতো এটা কাহানী আছে সেই কাহানীটো নেদেখালে কেঁচা মাছ খোৱাটো দেখাইছে এতিয়া আমি অভিনীলৰ কাহানী জানো সেই অভিনীলৰ কাহানীটোৰ এটা একজেক্ট ছেম ডিটো কাহানী ভিক্টৰ দাসৰ লগতো হ'ল সিদিনা 150টা বিজেপিৰ মানুহ ভিক্টৰ দাসক হেলমেটেৰে লাঠিৰে চবেদি কোবাইছে বোলে ই বিজেপিক ভাল নাপায় মই এটা কথা কওঁ দাদা শুনক মই বিজেপি নহয় মই কংগ্ৰেছ নহয় আম আদমি নহয় কোনো নহয় মই অকল ভিক্টৰ সেনাক চিনি পাওঁ আৰু ভিক্টৰ সেনাটো আগন্তুক আহিবলগীয়া পৰ্যায়ত কোনোদিন পলিটিকেল পাৰ্টি বা NGO হৈ কিনে পইচা লৈ কিনে কাম কৰাৰ কাৰণে ভিক্টৰ দাসৰ এইটো সপোন নহয় পইচা নালাগে পইচা কেইদিনৰ যাওঁতে লাংটা হৈ আহিছিলোঁ লাংটা হৈয়ে যাব লাগিব ঠিক আছে তো প্ৰকৃত সত্যটো এইটো যে কি টকা পইচা বহুত ডাঙৰ বস্তু নহয় সিদিনাখন যিটো পৰিস্থিতি সেই পৰিস্থিতি কেঁচা মাছ খোৱাটো মানুহে দেখাইছে কিন্তু সেই 150জন মানুহক যেতিয়া পুলিচ থানাত সুধিলে বোলে ভিক্টৰে কি ভুল কৰিছিল তেওঁলোকে কিন্তু ক'লে যে ভিক্টৰে একো ভুল কৰা নাছিলে এখন এজাহাৰ কিন্তু তেওঁলোকে নিদিলে মই সুধিলোঁ বোলে বাবু মই কি ভুল কৰিছিলোঁ বোলে দাদা মই গালি পাৰিছোঁ নেকি বোলে নাই পৰা দাদা মই কিবা বেয়া ব্যৱহাৰ কৰিছোঁ বোলে নাই কৰা দাদা বোলে কি কৰিছোঁ বোলে একো কৰা নাই দাদা বোলে কিয় কি কাৰণ তেওঁলোকে প্ৰহাৰ কৰিলে মই এণ্টি বিজেপি নহয় আপোনালোকে এই কথাটো প্লিজ বুজক মই এণ্টি বিজেপি নহয় মই কোনো মানুহৰ লগত মোৰ শত্ৰুতাও নাই মই
আপোনালোকক মই এটাই কথা কওঁ আপোনালোকৰ ৰঞ্জিত তোমাৰ কোনো ৰাজনৈতিক দলৰ প্ৰতি কোনো দুৰ্বলতা নাই কংগ্ৰেছ হওক বিজেপি হওক এজিপি হওক যি হওক তুমি প্ৰয়োজনীয় যিবিলাক কথা ৰাইজৰ বাবে প্ৰয়োজনীয় সেইখিনি কথা কোৱা তুমি যিখিনি প্ৰকৃত পলিচিখিনি যিখিনিয়ে আমাৰ অসমীয়াক ক্ষতি কৰিব পাৰে আমাৰ আই মাতৃক ক্ষতি কৰিব পাৰে সেই পলিচিখিনি জাষ্ট কৈছোঁ যে চাওকচোন এই বস্তুটো অকণমান ভাল কৰিব পৰা যায় নেকি তাতে মানুহে যদি বেয়া পাইছে যদি কিবা ভুল হৈছে মই যোৱাকালিও সুধিছোঁ আজিও সুধিছোঁ যে ভিক্টৰ দাসৰ ভুলটো ক'ত ভিক্টৰ দাসৰ যদি ভুলটো এইটো যে নিজৰ দেউতাক আৰু মাকৰ কাৰণে তেওঁ নিজৰ প্ৰাণ উচৰ্গা কৰিব পাৰে সেইটো নেকি মোৰ ভুল সিদিনাখন মোৰ মাক বেশ্যা বুলি কৈছে তাৰ পিছত ভিক্টৰ দাসে সেইটো ৰূপ দেখিছে যোনটো ৰূপ আপোনালোকক টিভিত দেখুওৱা হৈছে আৰু সেই মাকজনী যিজনী মাকে নিজৰ মানে এনেকুৱা এটা বয়সত নিজৰ কি ক'ম মই লাভ মেৰেজ আছিলে মা আৰু পাপা নিজৰ মৰম নিজৰ চেনে নিজৰ ভগৱানটো হেৰুৱাৰ পিছত মোৰ মাক যদি বেশ্যা বুলি কয় তাৰ পিছত যদি ভিক্টৰ দাসে এই যিটো কাণ্ড বা সেই যিটো কাহিনী আপোনালোকক তাতে দেখুওৱা হৈছে যদি সেই কৰাটো ভুল তেনেহ'লে মই এটাই কথা ক'ম তেনেহ'লে ভিক্টৰ দাস ভুল আছিলে ভিক্টৰ দাস ভুল হয় কিন্তু মা আৰু পাপাৰ কাৰণে ভিক্টৰ দাস সদায় ভিক্টৰ দাসে এটা চুৰ এটা ডকাইত এটা মাৰ্ডাৰাৰো কিন্তু নিজৰ মাক আৰু নিজৰ দেউতাকৰ কাৰণে সদায় নিজৰ কি নিজৰ চবতকৈ মৰমৰ আৰু যদি মোৰ মাক বেশ্যা বুলি কোৱাৰ কাৰণে মই উভতি তেওঁলোকক ধৰাটো যদি মোৰ ভুল আছিলে তেনেহ'লে মই ভুল কৰিছোঁ আৰু মই এইটো আপোনালোকৰ সকলোকে সন্মুখত কৈছোঁ অনুপম দাই সুধিছিলে অকণমান আগতে বোলে ভিক্টৰ দাস সৃষ্টি ক'ৰ পৰা হৈছিলে সিদিনাখনৰ কাজিয়াখনৰ সেই সৃষ্টিটো মই কৈছোঁ যে মোৰ মাক বেশ্যা বুলি কৈছিলে সিদিনাখন অ'কে